God bless you. Happy birthday, dear Hironoda. Happy birthday to you. Finally, গৰম গৰম আলু পৰঠা ৰেডি আৰু এতিয়া একাপ চাহৰ সৈতে খোৱাৰহে কথা। যিহেতু ঠাণ্ডা বতৰ দেখিছে, বাহিৰৰ বতৰটো কিমান ঠাণ্ডা, বৰষুণ দি আছে আৰু সিফালে যে দেখিছে সেয়া মেঘালয় কুঁৱলী পৰি আছে। আৰু এনেকুৱা বতৰত একাপ লাল চাহৰ সৈতে কিছু চটপটা খাবলৈ মন নাযায়নে বাৰু? সেইকাৰণে ভাবিলোঁ যিহেতু ঘৰত আছিলোঁ, গতিকে এয়া ৰাতিপুৱাৰ সময় সোনকালে বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু বনাবলৈ লৈছোঁ আজি আলু পৰঠা। আৰু এয়া হৈছে দুটা আলু ধুনীয়াকৈ বাকলি গুচাই এতিয়া মানে আলু দুটা সিজাই ল'ম। যিহেতু কৈছোঁৱেই আজি বনাম আলু পৰঠা, আৰু অৱশ্যে আলু পৰঠাটো বনাবলৈ ইউটিউবৰ পৰাই শিকা। তথাপিও ভাবিলোঁ নিজে কেনেকৈ বনাইছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, নহয় জানো? গতিকে আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই ব্লগটোলৈ স্বাগতম জনাইছোঁ। আৰু বহুদিনৰ মূৰত এনেকৈ আকৌ এটা ৰন্ধন প্ৰক্ৰিয়ালৈ আপোনালোকৰ ওচৰত মই পাপৰি হাজিৰ। আৰু এয়া আলু দুটা সিজাবলৈ দিছোঁ, মানে প্ৰেছাৰত বহাই দি এতিয়া অকণমান আদা, পিঁয়াজ আৰু জলকীয়া এয়া মিহি মিহিকৈ কুটি ল'ম। গতিকে এয়া কুটিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু এয়া হৈ গৈছে। অৱশ্যে আপোনালোকে ইয়াতে কেঁচা ধনিয়া এড কৰিব পাৰে, মোৰ নাছিল কাৰণে মই নাই দিয়া। মানে আলু পৰঠা বনালে প্ৰথমতে আলু যে সিজাই লয় তাতে বহুত কিবা কিবি আপোনালোকে যোগ দিব পাৰে, কিন্তু মই অৱশ্যে দিয়া নাই, মানে ভিতৰত যি আছিল তা দিয়ে কাম চলাই দিছোঁ। যিহেতু শ্বুটিঙলৈ যাব লাগিব আৰু ৰাতিপুৱাৰ সময়, গতিকে এইখিনি সময়ত অকণমান লৰালৰিও লাগে, আৰু সেইকাৰণে যি আছে তাকে চাই পেলাই বনালোঁ। সদায়নো জা জলপান কিমান খাম বা সদায়নো ৰুটি কিমান খাম, আজি সেইকাৰণে ভাবিলোঁ আলু পৰঠাকে বনাবলৈ শিকোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু সেইকাৰণে এতিয়া মই অকণমান আটা লৈ ল'লোঁ। জোখ চোখ নুসুধিব আকৌ দেই কিমান কি লৈছোঁ, মুঠতে আন্দাজ কৰি 3জন মানুহে যিহেতু খাম সেইকাৰণে সেই অনুপাতে অকণমান আটা লৈ লৈছোঁ। তাৰপিছত এয়া যে দেখিছে এয়া হৈছে ঘি অকণমান দি লৈছোঁ। তাৰপিছত এয়া সুন্দৰকৈ মঠিব লাগিব। এতিয়া আপোনালোকে বাৰু এনেকৈ বনায়নে মোৰ নিচিনাকৈ? মানে ময়ো এনেকৈ শিকিহে আছোঁ বনাবলৈ। বাৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে জনাব আকৌ দেই কমেণ্ট কৰি পেলাই। মানে এইবোৰ কাম কৰি যিহেতু ভাল পাওঁ সেইকাৰণে শ্বেয়াৰ কৰি দিওঁ। তাৰপিছতে ইয়াতে আকৌ দিম কচুৰি মিঠি, গতিকে এয়া অকণমান কচুৰি মিঠি দিছোঁ। আচলতে আটাত মানে ৰুটি বনাওঁতে অকণমান যদি কচুৰি মিঠি দিয়া যায় খাই আকৌ বৰ ভাল লাগে। এতিয়া মোৰ আটা মঠি পেলাই হৈ গ'ল, আৰু সিফালে মোৰ আলু বইল হৈ গ'ল। চাওক এতিয়া যিহেতু 3জন মানুহ কৈছোঁৱেই সেইকাৰণে মই আলু বেছি দিয়া নাছিলোঁ, মাত্ৰ 2টা আলু দিছিলোঁ। আৰু এই আলু কি ধুনীয়াকৈ সিজিলে, সেইকাৰণে এতিয়া আলুখিনি ধুনীয়াকৈ এতিয়া মোহাৰি ল'ম। বহুত গৰম সেইকাৰণে চামুচ এখন দিয়ে মোহাৰি লৈছোঁ। তাৰপিছতে ইয়াতে দিম অলপকৈ মছলা, সেয়া যে কাটি থৈছিলোঁ পিঁয়াজ আদা, গতিকে সেয়া দি দিলোঁ। আৰু সেই অকণমানি জলকীয়া দুটা দেখিছেনে, সেই দুটা আকৌ লাষ্টতহে দিম দেই, মানে সানিব লাগিব যে নহ'লে হাত পুৰিবতো, সেইকাৰণে অকণমান পিছত দিম। তাৰপিছত ইয়াতে অকণমান জলকীয়া গুড়ি দিলোঁ, তাৰপিছত অকণমান ধনিয়া দিছোঁ, তাৰপিছত অকণমান জিৰা গুড়ি দিম, আৰু তাৰপিছতে ইয়াতে অকণমান হালধি দিম, তাৰপিছত অকণমান এয়া হৈছে জালুকৰ মানে গুড়া, তাৰপিছতে ইয়াতে দিছোঁ অকণমান গৰম মছলা। আৰু এই সকলোখিনি দি পেলাই এতিয়া ধুনীয়াকৈ আলুখিনি মানে যেনেকৈ আমি পিটিকা খাবলৈ ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ আমি এতিয়া পিটিকি ল'ম। আৰু অকণমান মই ঘিউ দি দিছোঁ দেই। তাৰপিছত এয়া ধুনীয়াকৈ এতিয়া পিটিকি ল'লোঁ, আৰু এতিয়া আমাৰ আলু পিটিকা হৈ গৈছে ক'বলৈ গ'লে। এতিয়া আমি আকৌ গেছটো জ্বলাই ল'লোঁ আৰু পেনখন ওপৰত পাতি দিছোঁ। এতিয়া অকণমান গৰম হৈ লওক আৰু ধুমাধুম আটাৰ লাড়ুকেইটা বনাইছোঁ। আৰু এটা কথা, মই যেনেকৈ টাইলছৰ ওপৰতে আটা মানে ৰুটিটো বেলিছোঁ, আপোনালোকে আকৌ ঘিণ নকৰিব দেই, মানে মই খুব চাফ চিকুণ কৰি লৈছোঁ। আৰু ইয়াতে এনেকৈ ধুনীয়াকৈ সৰুকৈ বনাই লৈছোঁ লাড়ুকেইটা, বেছি বহলকৈও বনোৱা নাই, নহ'লে আকৌ পিছত মানে আটাটো বেলিবলৈ লাড়ুটো বেলিবলৈ অকণমান অসুবিধা হ'ব। সেইকাৰণে
এতিয়া সেই যে পিটিকা কৰি থৈছিলোঁ আলুখিনি এতিয়া ইয়াতে দি দিছোঁ দি পেলাই আৰু এখন ৰুটি ওপৰত দি ধুনীয়াকৈ আটা সানি একদম লাহে লাহে কোমলকৈ যাতে মানে বেয়া নহয় আলুটো ওলাই নাযায় তেনেকৈ লাহে লাহে বেলি দিছোঁ আৰু বেলি দি টাৱাখন যিহেতু গৰম হৈ আছিলে গতিকে তাত দি দিলোঁ তাৰপিছত এতিয়া ওপৰত অকণ অকণকৈ ঘিউ লগাই পেলাই গোটেই ৰুটিটো সানি দিম এতিয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ হয়নে একদম মজা হৈছে আজি খোৱাতহে জোৰাও দেই ৰাইজ বাকী আমাৰ আলু পৰঠা প্ৰায় হৈছেহি আৰু এতিয়া খাব লাগে আৰু সোনকালে সোনকালে শ্বুটিং যাব লাগে বতৰটো এইকেইদিন ইমান বেয়া হৈ আছে নহয় সেইকাৰণে এনেকুৱা ঠাণ্ডা বতৰত কিবা চটপটা খাবলৈ মন যায় নহয়নে বাৰু গতিকে মই 3টা আলু পৰঠা বনাই ল'লোঁ ল'ৰালৈকৈ কাৰণ আমি 3জন আছিলোঁ দেউতা আছিলে মই বাবাটো আৰু এয়া খাই এতিয়া আমি ওলাই যাম গতিকে এয়া এনেকৈ বনাইছোঁ আপোনালোকে এনেকৈ বনায়নে আপোনালোকে জনাব আকৌ দেই কেনেকুৱা হৈছে এয়া চাওক এতিয়া আমি এইখিনি আকৌ এতিয়া মানে দেউতাক খাবলৈ দিম গতিকে মই এতিয়া অকণ সজাই দিছোঁ আৰু ষ্টাইলত দিয়কচোন এয়া কাটি দিলোঁ ধুনীয়াকৈ একদম ৰেষ্টুৰেণ্ট টাইপত তাৰপিছত ইয়াতে অকণমান টমেটো চচ দি দিম আৰু 1 কাপ ধুনীয়া লাল চাহ কেনে মজা ধুনীয়া হৈছে আলু পৰাঠা চব্জি নাই লোৱা আমি চাহৰ লগত খাইছোঁ কিন্তু ধুনীয়া হৈছে খাই একদম মজা লাগিছে হোটেল টাইপ ফিলিংছ পাইছোঁ মই খাই ভাল পাওঁ আৰু ৰাতিপুৱা শুই উঠিয়েই পালোঁ সেইটো কাৰণে মজা লাগিলে দিছে থেংক ইউ তাৰপিছত আহি পালোহি ৰেঙনি আৰু ৰেঙনিত আহি মই নিজেও ছাৰপ্ৰাইজ হৈ গ'লোঁ মানে আজি আমাৰ হিৰণ্যদাৰ জন্মদিন আৰু সেইকাৰণে এয়া আমি হিৰণ্যদাৰ জন্মদিন চেলিব্ৰেট কৰিম গতিকে এয়া কেক অনা হৈ গ'ল আৰু এতিয়া দাদাক ছাৰপ্ৰাইজ দিম গতিকে ৰাজেশ দাৰ ৰুমত আমি সকলো বহি আছোঁ চাহিন বা ইনু বা সংগীতা বা বিদ্যুৎ দা এইফালে আমাৰ মেকআপ আৰ্টিষ্ট কাবেৰী বা আৰু এয়া গৌৰাংগ গতিকে আমি সকলো বহি ৱেইট কৰি আছোঁ আমাৰ কিপা দা মানে হিৰণ্য দা এতিয়া আহিব আৰু তেওঁক এয়া আমি এটা ছাৰপ্ৰাইজ দিম আৰু ইয়াত তাৰপিছত আহি আকৌ ঘৰ পালোহি কিয়নো আজি মানে আমাৰ ঘৰলৈ আলহী আহিব পেহীহঁত আহি আছে লখিমপুৰৰ পৰা গতিকে তেওঁলোকৰ কাৰণে ধুমাধুম খোৱাৰ যোগাৰ কৰিলোঁ আবেলি যিহেতু গতিকে এয়া মই লুচি বনাইছোঁ এয়া আলু ভাজি বনাইছোঁ তাৰপিছত অমলেট বনাম চাহ আৰু কিবা কিবি ধেৰ গতিকে এয়া ধুমাধুম শ্বুটিঙৰ পৰা আহি লৰালৰিকৈ বনোৱাতহে লাগি গৈছোঁ কাৰণ তেওঁলোকে ৰাতি ভাত নাখায় সোনকালে যাবগৈ গতিকে আবেলি ইয়াকে খাব লাগিব যিহেতু গতিকে এয়া তেওঁলোক আহি পালেহি আৰু এয়া বহি খাই আছে তেওঁলোকক খাবলৈ দিছোঁ এইফালে এয়া পেহা এয়া বা আৰু ভিন্দু আহিছে তাৰপিছত অকণমানি টিকলাটো আহিছে আৰু পেহী অৱশ্যে বহুত ভাল লাগিছে দেই তেওঁলোক প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে আৰু মানে ইমান লৰালৰি হ'ল তথাপিও কিন্তু ধুনীয়াকৈ খুৱাই বুৱাই তেওঁলোকক বিদায় দিছোঁ মানে পেহাই লুচি নাই খোৱা যিহেতু পেহাৰ গাটো অকণ অসুস্থ সেইকাৰণে ভাতেই আছিলে পেহাক ভাত খুৱাই দিলোঁ আৰু বাকী পেহী ভিন্দু বা ভাইটিটো তেওঁলোকক এয়া লুচি ভাজি বনাই দিলোঁ তেওঁলোকে খালে আৰু এয়া শেষত পেহাহঁত যাবলৈ ওলালে মানে এয়া সৰু পেহী সৰু পেহা আৰু ডাঙৰ পেহীও আছে ডাঙৰ পেহী অহা নাই বাৰু এতিয়ালৈকে মানে আমাৰ নতুন ঘৰলৈ আগতে এনেই আহিছিলে বাৰু আমি যেতিয়া ভাড়া ঘৰত আছিলোঁ গতিকে এয়া যোৱাৰ সময়ত কিনো দিম আমাৰ অসমীয়াৰ স্বাভিমান গামোচা এখনেৰে দুইজনকে এয়া বিদায় দিলোঁ
অ পেহা এতিয়া আপুনি যায়গে হা এতিয়া আমাৰ ঘৰলৈ আহি কেনেকুৱা পালে বৰ ভাল লাগিলে আকৌ কেতিয়া আহিম আকৌ ডিচেম্বৰত আহিম ডিচেম্বৰত আহিব ন ডিচেম্বৰত আহিম একদম ডিচেম্বৰত আহি থকাকে আহি গোটেইখনে আহি ভালকে এনজয় কৰিম বঢ়িয়া 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 চোতালত মই ঢোল খোল চব নমাই দিম ঢোল খোলৰ লগত মই সম্পৰ্ক নাই লাগিলে খোলৰ লগত নাই নাই খোলৰ লগতো নাই লাগিলে মই ভাগৱতখন পঢ়িম অ পেহা একদম মজা লাগিব আমি প্লেনিং কৰিম লাগে তোমাৰ ইয়াৰ তেনেকে প্লেনিং কৰিম সেইটো মোৰ দায়িত্ব আমি ভালকে ভাগৱত পঢ়িম সেইবোৰ মোৰ দায়িত্ব আৰু ভাগৱতৰ অৰ্থ যিমান পাৰিম সিমান কম একদম দেই কেনেকুৱা পালে ভালেই পালো আহি খুব ভাল লাগিলে আকৌ আহিম মাঘত আহিব ন একদম এবাৰ থকাকে আহিব লাগিব পুৰা হাল্লা গোল্লা হ'ব এবাৰ থকাকে আহিম একদম ধুনীয়াকে গোটেইকেইটা আহিম বা কেনেকুৱা লাগিলে ভাল লাগিলে মজা আকৌ আহিব ন একদম মজা আয়া ভিন্দো একদম বঢ়িয়া ভাল লাগিল আৰু যাবা আমাৰ ফালেও যাবা ওকে দেখা পাম হা আকৌ ডিচেম্বৰত আহিম বুলি কৈছে আহিব লাগিব লগে ভাগে সাজ খাম আকৌ এই মজা অঙঠা আচাৰা ওকে থেংক ইউ আলহী বিদায় দি তাৰপিছত আকৌ বনাবলৈ লাগিলোঁ ঘিউ মানে ঘৰতে সৰ অলপ গোটাই থৈছিলোঁ গতিকে ভাবিলোঁ ঘিউখিনি বনাই লওঁ বাৰু যি নহওক ইমানখিনি ভিডিঅ' আপোনালোকক দেখুৱালোঁ আপোনালোকেও যে সহযোগিতা কৰিলে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু এনেকৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত ফ'ল' কৰিব আৰু এটা কথা মই কি পিন্ধি আছোঁ মাইণ্ড নকৰিব দেই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে আহি আছোঁ এতিয়ালৈ বাই বাই অঙঠা